জুবিন গাৰ্গক ছিংগাপুৰৰ দ্বীপলৈ লৈ যোৱাক লৈ ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে গৰিমা গাৰ্গে। জুবিন গাৰ্গক যিটো দ্বীপলৈ লৈ যোৱা হৈছিল সেই দ্বীপটোৰ নাম হৈছে লাজাৰাছ দ্বীপ, আৰু এই লাজাৰাছ দ্বীপটো এটা সাধাৰণ দ্বীপ নাছিলে। সমগ্ৰ বিশ্বই জানে যে এই লাজাৰাছ দ্বীপটো এটা বিপদজনক দ্বীপ, এটা ভয়ংকৰ দ্বীপ, আৰু এই দ্বীপটোক কোৱাৰেণ্টাইন দ্বীপ হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই লাজাৰাছ দ্বীপটো এটা কোৱাৰেণ্টাইন চেণ্টাৰ, আৰু বহু তথ্যই কয় যে বহু দিনৰ পৰা বহু পূৰ্বৰ পৰা এই দ্বীপটো সমাধিস্থলী হিচাপেও ব্যৱহাৰ হৈ আহিছে। আৰু এই দ্বীপটোত এনেকুৱা বহু তথ্য আছে যে এই দ্বীপটোত আহি হঠাৎ মানুহ হেৰাই যায়, মানুহৰ মৃত্যু হয়, আৰু সেই মৃত্যুৰ কাৰণো গম পোৱা নাযায়। এই কথা গুগলত আছে, এই কথা সমগ্ৰ বিশ্বই জানে, অথচ এই কথা সঁচাকৈয়ে নাজানিছিল নে ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াসকলে? এই কথা সঁচাকৈয়ে নাজানিছিল নে সিদ্ধাৰ্থই? বহু সন্দেহ, বহু প্ৰশ্ন এতিয়া আৰু পোহৰলৈ আহিব ধৰিছে। আনকি স্থানীয় লোকে সেই দ্বীপটোলৈ ফুৰিবলৈ নাযায়, বিনোদনভাৱে তাত নাযায়। তেনেস্থলত সেই অভিশপ্ত দ্বীপটোলৈ জুবিন গাৰ্গক কিয় লৈ যোৱা হ'ল? এটা ডাঙৰ প্ৰশ্ন। এই কথা খুদ গৰিমা শইকীয়া গাৰ্গে প্ৰকাশ কৰিছে, আৰু গৰিমা শইকীয়া গাৰ্গে লগতে এইটো কথাও কৈছে যে যিজন জুবিন গাৰ্গে দিনত আচলতে শুইহে ভাল পায়, সেইজন জুবিন গাৰ্গক কিয় দিনৰ ভাগত এইদৰে লৈ যাব লগা হ'ল। গৰিমা গাৰ্গে কৈছে যে আমাক ন্যায় লাগে। বহু প্ৰশ্ন আছে গৰিমা গাৰ্গৰ। এইখিনিতে আৰু এটা কথা যে ইমান দিনে গৰিমা শইকীয়া গাৰ্গক যি মানসিকভাৱে হত্যা কৰা হ'ল, অত্যাচাৰ কৰা হ'ল, তাৰো কিন্তু উত্তৰ দিব লাগিব সেইসকলে যিসকলে হকে বিহকে যা তা কথা লিখি সেই মানুহগৰাকীক অত্যাচাৰ কৰিলে, যিগৰাকী মানুহক জুবিন গাৰ্গে নিজৰ সৰ্বোচ্চ বুলি মানি লৈছিল। আজিকালি ছ'চিয়েল মিডিয়াত ইনষ্টেণ্ট জাজমেণ্ট দিয়া হয়, যিটো এটা ভয়ানক প্ৰথা, আৰু এই প্ৰথাটো যদি চলি থাকে ভৱিষ্যত দিনত কিন্তু বহু ভাল ভাল মানুহৰো বিপদ আহিব পাৰে, আৰু বহুত বেয়া বেয়া মানুহ হিৰ'